মই আপোনালোকৰ চেনেলসমূহৰো যিসমূহ সদস্য বিষয়ববীয়া আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডিমৰীয়াবাসী ৰাইজৰ মৰম, ডিমৰীয়াবাসী ৰাইজৰ আশীৰ্বাদ, ডিমৰীয়াবাসী ৰাইজৰ ভালপোৱা। যোৱাকালি ডিমৰীয়াবাসী ৰাইজে যিধৰণে আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি তেখেতসকলৰ ভোটদান প্ৰদান কৰিলে, ভৱিষ্যত দিনত সেই আস্থা আৰু বিশ্বাস তেখেতসকলৰ মৰম আৰু আশীৰ্বাদসমূহ লৈ ভৱিষ্যত দিনত আমি কাম কৰি যাম বুলি আজি আমি আশাবাদী। হয়, ৰাইজৰ লগত যোৱা সময়ছোৱাটো আছিলোঁ, যথেষ্ট সময় আছিলোঁ। ৰাইজৰ লগত প্ৰতিটো সুখে দুখে প্ৰতিটো সময়ত থাকিবলৈ চেষ্টা কৰিছিলোঁ আৰু ভৱিষ্যত দিনতো আজিৰ পৰাই বুলি নহয় কোৱা, ভৱিষ্যত দিনতো ৰাইজৰ লগতেই থাকিম। ৰাইজৰ লগত আলোচনা বিলোচনা কৰি ৰাইজৰ কামসমূহ কৰি যাবলৈ চেষ্টা কৰিম আৰু ডিমৰীয়াত বিভিন্ন ক্ষেত্ৰত যিসকলে চাকৰি পাইছে, এটকাও নিদিয়াকৈ যথেষ্ট ডিমৰীয়াত আছে। ভৱিষ্যত দিনতো যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ গঠন হ'ব NDA, ভৱিষ্যত দিনতো তেখেতসকলে চাকৰি পাব আৰু যিসকলে নাপায় কিদৰে স্বাৱলম্বী হ'ব পাৰি। যথেষ্ট থল আছে, মৎস্য পালনৰ পৰা মাছৰুমৰ পৰা আৰম্ভ কৰি বিভিন্ন থল আছে মহিলাসকলৰ, যুৱকসকলৰ। তেখেতসকলৰ সংস্থাপনৰ কিছু ব্যৱস্থা কৰাৰ উপৰিও আমাৰ যিসমূহ পুৰণি যিবিলাক ঐতিহ্যমণ্ডিত স্থান আছে, সেইসমূহ স্থান ডিমৰীয়াত যে আছে অসমৰ ৰাইজলৈ আমি আগবঢ়াই নিব লাগিব, যাতে এটা আমি পৰ্যটনস্থলীৰ এটা কেন্দ্ৰ কৰি ল'ব পাৰোঁ। ভাল ভাল খেলুৱৈ আছে, ষ্টেডিয়াম দিয়াৰ প্ৰতিশ্ৰুতি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয় দিছে। ষ্টেডিয়ামৰ আন্তঃগাঁথনি ষ্টেডিয়াম হোৱাৰ পিছত যথেষ্ট ডিমৰীয়াই নতুনকৈ প্ৰাণ পাই উঠিব। বনৰীয়া হাতী, ঘৰচীয়া হাতীয়ে ধৰিব পাৰে, যিহেতু হাতীয়ে আহিলে এতিয়া পদুম ফুলৰ লগত, নিশ্চিতভাৱে বনৰীয়া হাতীয়েও ঘৰচীয়া হাতীৰ লগত থাকিব।